খুমটাইৰ ঐতিহাসিক সেনচোৱা বৰনামঘৰৰ 200 বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি অহা 28, 29 আৰু 30 মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 200 বছৰীয়া জয়ন্তীৰ অনুষ্ঠান সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে নামঘৰৰ চৌহদ ভাগ নিৰ্মাণ কৰা হৈছে 200 বছৰীয়া স্মাৰক লগতে মণ্ডপো 1825 চনতে প্ৰতিষ্ঠিত 300 ঘৰ অংশীদাৰ ৰাইজ জড়িত এই বৃহত্তৰ বৰনামঘৰ ভাগত 200 বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণ কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই লগতে উপস্থিত থাকিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল মহন্ত 200 বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হ'ব বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানো ভকত বৈষ্ণৱৰ উপস্থিতি কামনা আয়োজক সমিতিৰ সেনচোৱা বৰনামঘৰৰ আজি 200 বছৰ অতিক্ৰম কৰিলে এই 200 বছৰ আমি এই সামৰণি অনুষ্ঠান অহা মাৰ্চ মাহৰ 28, 29, 30 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছিলোঁ তাৰে আমাৰ ইতিমধ্যে পূৰ্ণগতিত নামঘৰৰ উন্নয়নেই হওক অন্যান্য আমাৰ টেণ্টৰ হওক অন্যান্য কামসমূহ চলি আছে পূৰ্ণগতিত সকলো ৰাইজৰ সহায় সহযোগত আমাৰ ইতিমধ্যে কামৰ প্ৰায় 80% সম্পূৰ্ণ হৈছে আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ তিনিদিনীয়া কাৰ্য প্ৰথম দিনাখন পতাকা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ আৰু আমাৰ ৰাতিলৈ নিতাঞ্জলি গোলাঘাটৰ নিতাঞ্জলি কেন্দ্ৰৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰপিছতে আমাৰ দ্বিতীয় দিনাখন সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতামূলক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব বাৰেৰহণীয়া এই অনুষ্ঠান আমাৰ গাঁৱতেই নহয় অন্যান্য স্থানৰ পৰাও আহিব আৰু আমি তাৰপিছতেই আমাৰ গুৰু শিষ্য সন্মিলন আছে